মহানগৰীৰ কাছাৰীত উত্তাল প্ৰতিবাদ মেঘদূত ভৱনৰ সন্মুখত প্ৰতিবাদ ঠেলা চালক শ্ৰমিক সংগঠনৰ একাধিক দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ঠেলা চালকসকলে আৰু সেই স্থানত বৰ্তমান উপস্থিত আছে আমাৰ সাংবাদিক অনুপজ্যোতি নাথ ঠেলা চালক শ্ৰমিকসকলৰ কি দাবী আছে কিয় তেওঁলোকে প্ৰতিবাদ কৰিছে চৰকাৰলৈ তেওঁলোকৰ দাবীসমূহ কেনে ধৰণৰ সবিশেষ জানিব বিচাৰিছো নিশ্চয়কৈ অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ নেতৃত্বত এই ধৰণে দেখা পোৱা গৈছে যে প্ৰতিবাদী কাৰ্যসূচী মেঘদূত ভৱনৰ সন্মুখত বহুকেইটা তেওঁলোকৰ দাবী বিশেষকৈ আচলতে গুৱাহাটীৰ যিসকল কৰ্মসংস্থাপন হিচাপে তেওঁলোকে ঠেলা চালক হিচাপে নিয়োজিত হৈ আছে সেইসকলৰ যিসমূহ তেওঁলোকৰ দাবী সেই দাবীসমূহক লৈ এই ধৰণে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে যে নিম্নতম ওজন 50 কেজি অৰ্থাৎ ঠেলাত আচলতে যি ধৰণৰ ওজন দিয়া হয় সেই ওজনৰ সীমা 50 কেজিতকৈ অধিক হ'ব নালাগে বা আৰক্ষীৰ হাৰাশাস্তি বন্ধ কৰিব লাগে আৰু ঠেলা আস্থান বিশেষকৈ গুৱাহাটীৰ জধে মধে বা যিকোনো স্থানত ঠেলা আস্থানসমূহ ইয়াতে তেওঁলোকে লয় বা ঠেলাসমূহ ৰাখে গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ যি আস্থান স্থায়ী ঠেলা আস্থানৰ বাবে তেওঁলোকে এই ধৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে বা তেওঁলোকৰ যি দাবী সেই দাবীৰ এই ধৰণে তেওঁলোকে প্ৰতিবাদৰ মাজেৰে তেওঁলোকে বুজাব বিচাৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ বহুকেইটা দাবী কি ক'ব আমি মেইন দুই তিনিটা দাবী আপোনালোকৰ জ্ঞাতাৰ্থে আপোনালোকক সাহায্য আমি বিচাৰিছোঁ প্ৰথম দাবী হ'ল ফাঁচী বজাৰত ঠেলাৰ কাৰণে এটা আস্থানৰ বন্দোবস্ত কৰিব লাগে আপোনালোকে ফেঞ্চি বজাৰ গ'লে আচৰিত হ'ব প্ৰতিখন ব্যৱসায়ীয়ে 2-3খন গাড়ী তেখেতৰ দোকানৰ সন্মুখত ৰাখি পুৰা ৰাস্তাখন ব্লক কৰি দিয়ে যেতিয়া ঠেলাই মালটো লৈ যায় মালটো নামাবাৰ কাৰণে জাগাৰ প্ৰয়োজন হয় তেতিয়া ৰাস্তাখন জাম হয় তেতিয়া পুলিচে আহি অত্যাচাৰ কৰিব ঠেলাৰ ওপৰত পুলিচি অত্যাচাৰ আমি কৈছোঁ ইতিমধ্যে বন্ধ কৰক আর ঠেলা রাখার কারণে এটা স্থানের বন্দোবস্ত করক ইম্পর্টেন্ট কথা হল আমার ইন্টারন্যাশনাল লেবার অর্গানাইজেশন ILO যেটো আমি কওঁ এইটোর এটা কনভেনশন আছিল এই কনভেনশনত অভিবর্তনত এইটো ঠিক হয়েছিল মালৰ টোপোলাৰ ওজন 50 কেজিৰ ওপৰত হ'ব নোৱাৰিব 50 কেজিৰ ওপৰত হয় যদি এজন শ্ৰমিকৰ মৃত্যু হ'ব পাৰে কিন্তু আপোনালোকে ফেঞ্চি বজাৰ এতিয়াই গৈ চাওক প্ৰতিখন ঠেলাৰ ওপৰত 100 কেজি 150 কেজি ওজনৰ মালৰ টোপোলা আছে এই টোপোলাটো লৈ এই ব্যৱসায়ীবিলাক 4 মহলা 5 মহলাত বহি আছে তাত লৈ উঠিব লাগে মূৰত লৈ ফলত গৈ কাণটো ভাঙি যায় গলটো বহি যায় মানুহ মৃত্যু মুখত পৰে অলৰেডি দুজনৰ মৃত্যু হৈছে আমি কৈছোঁ ILOৰ কনভেনশন যেটো ভাৰত চৰকাৰে 2010 চনত আইনত পৰিণত কৰিছে এই আইনখন ফেঞ্চি বজাৰৰ মালিকবিলাকে পালন কৰিব লাগিব আমি শ্ৰম মন্ত্ৰীক অনুৰোধ জনাই আছোঁ আপুনি এটো অতি সোনকালে এই আইনখন প্ৰযোজ্য কৰক যাতে শ্ৰমিকৰ জীৱনটো বিপন্ন নহয় তেখেতসকলে অতি নিম্ন স্তৰত সমাজৰ কাম কৰি আছে এই শ্ৰমিকবিলাকক যিকোনো প্ৰকাৰে হকা দিব লাগে হয় অনুপজ্যোতি নাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিবাদস্থলীৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে